আজি দিনজোৰা কাৰ্যসূচীৰে আমি বিটিচি চৰকাৰৰ লগত অসম চৰকাৰৰ তিনিগৰাকীকৈ মন্ত্ৰী আৰু গোটেই মুখ্য সচিবকে আদি কৰি সমূহ শীৰ্ষ বিষয়া একেলগে থাকি আলোচনা কৰিছোঁ। আপোনালোকে জানে যে বিটিচিত বহুকেইটা নতুন প্ৰকল্পৰ কাম আৰম্ভ হ'বলৈ গৈ আছে। কোকৰাঝাৰৰ পৰা গেলেপুলৈকে ৰেল লাইন হ'ব আৰু অহা জানুৱাৰী মাহত আমাৰ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ইয়াৰ শুভ উদ্বোধন কৰাৰ কথা আছে। সেই সম্পৰ্কেও আমি আলোচনা কৰিছোঁ। ৰূপসী বিমানবন্দৰৰ উন্নতিকৰণৰ বিষয়ে আলোচনা কৰিছোঁ। বিটিচি এৰিয়াৰ ভিতৰতে ৰেলৱে ৱাগনৰ এটা ইণ্ডাষ্ট্ৰী ৰেলৱে বনাব খুজিছে, সেই কথাটো আমি আলোচনা কৰিছোঁ। বা বিভিন্ন যি ধৰণৰ আৰ্মিৰ কিছুমান ব্যৱস্থা আছিল, আৰ্মিৰ ফায়াৰিং ৰেঞ্জৰ কিছু মাটিৰ সমস্যা ইত্যাদি আছিল, এই কথাবিলাক আমি আলোচনা কৰিছোঁ। তাৰ লগে লগে বিটিচি চৰকাৰখন চলোৱাৰ সময়ত অসম চৰকাৰৰ পৰা ক'ত ক'ত কি সুবিধাৰ প্ৰয়োজন, কি কি ব্যৱস্থাৰ প্ৰয়োজন, এই সম্পৰ্কে আমি কথা পাতিছোঁ। আৰু গোটেই দিনজোৰা কাৰ্যসূচীৰে আমি চেষ্টা কৰিছোঁ যাতে বিটিচিৰ উন্নয়ন তীব্ৰগতিত হ'ব পাৰে। হাগ্ৰামা মহিলাই ডাঙৰীয়াৰ নেতৃত্বত নতুনকৈ চৰকাৰ গঠন হৈছে আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বিচাৰে যে বিটিচিৰ এক নতুন ৰূপত উন্নয়ন হওক, চাৰিও দিশৰ উন্নয়ন হওক। প্ৰধানমন্ত্ৰী ডাঙৰীয়াও হয়তোবা জানুৱাৰী মাহত এই বিটিচিলৈকে আহিব। তাৰো কি ধৰণে আমি কামখিনি আগবঢ়াম, কি ধৰণে এই কামবিলাক আগবঢ়াই নিব, এই গোটেই বিশদভাৱে আজি দিনজোৰা আলোচনা হৈছে। আৰু বিভিন্ন সৰু সৰু যিবিলাক সমস্যা আছিলে, এই সমস্যাবিলাক যিহেতু গোটেই হেড অফ দ্য ডিপাৰ্টমেণ্ট, আমাৰ গোটেই অসম চৰকাৰৰ গোটেই ডিপাৰ্টমেণ্টৰ হেডবিলাক আহিছে, আমি তিনিজনকৈ মন্ত্ৰী আছোঁ, ইমিডিয়েটলি ইয়াতে আমি কথাবিলাকৰ এটা সমাধান সূত্ৰ উলিয়াবলৈ চেষ্টা কৰিছোঁ। তাৰ লগে লগে আজি বিটিচিত নতুনকৈ 6জনকৈ নমিনেটেড MCLA শপত লৈছে বা ঘোষণা হৈছে। মই ভাবোঁ যে খুব সুন্দৰভাৱে বিটিচিয়ে কাম কাজখিনি আগবঢ়াই লৈ গৈছে আৰু আমিও অসম চৰকাৰে যিমান দূৰ পাৰোঁ একেলগে সবলভাৱে কাম কৰি বিটিচি অঞ্চলৰ উন্নয়নৰ কাৰণে চেষ্টা চলাইছোঁ। প্ৰথম বডোলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ এছেম্বলি ছেশ্যন হৈছিলে। দুদিনীয়া কাৰ্যসূচী লৈ পেলাই আজি প্ৰথম আৰু ছেকেণ্ডটো হ'ল 3 তাৰিখত হ'ব। তো আজি আমি ফাৰ্ষ্ট কুৱেশ্যন আৱাৰ আৰম্ভ কৰিছোঁ। ইয়াৰ পিছত আমাৰ ডেপুটি স্পীকাৰ অথ টেকিং লৈছে। ইয়াৰ পিছত আমাৰ MCLA 6জন নমিনেটেড, সেইটো অথ টেকিং হৈ গ'ল। ইয়াৰ পিছত আমাৰ যিটো ৰিভিউ মিটিং চেণ্ট্ৰেল এজেঞ্চিৰ লগত আমাৰ বিটিচি গভৰ্ণমেণ্ট, অসম চৰকাৰৰ আমাৰ জয়ন্তমল্ল বৰুৱা ডাঙৰীয়া আহিছে আৰু অযোধ্যা বাইদেউ ফাইনেন্স মিনিষ্টাৰ আহিছে আৰু চিফ ছেক্ৰেটাৰী আৰু ফাইনেন্সৰ গোটেই ডিপাৰ্টমেণ্ট অসম চৰকাৰৰ পৰা ইয়াত আহিছে। তো আমি প্ৰথম বিটিচি অঞ্চলত চেণ্ট্ৰেল এজেঞ্চিৰ দ্বাৰা যিখিনি কাম হৈ আছে ইয়াৰ ওপৰত ৰিভিউ, যেনেকুৱা ৰূপসী এয়াৰপৰ্ট,